তাইক এনেকুৱা ছোৱালী বুলি ভবা নাছিলো কাৰণ তাইক তুমি এনেকুৱা ছোৱালী বুলি ভবাই নাছিল নিজৰ ছোৱালীৰ দৰে তাইক মৰম কৰিছিলো মোৰ ছোৱালী যেনেকুৱা মই তাইকো তেনেকুৱা বুলি ভাবিছিলো মই কৈছো তুমি কিবা লাগিলে মোক ক'বা তুমি মোৰ নিজো যেনেকুৱা তুমিও তেনেকুৱা মৰমে এতিয়া বুকুত বিন্ধিলে ভাৱনাতকৈও অভাৱনীয় ভাৱনা শৰ্মাৰ কাণ্ড কাৰখানাই ইতিমধ্যে সৃষ্টি কৰিছে যথেষ্ট চাঞ্চল্যৰ প্ৰথমে ভুৱা মেছেজ আৰু তাৰ পিছত কেনেকৈ কাৰ প্ৰৰোচনাত পৰি ব্ৰহ্ম ফাঁকি দি শ্বিলং পালেগৈ সেয়া জল পটপটকৈ ওলাই পৰিছে তাৰ পিছতো আৰক্ষীয়ে অব্যাহত ৰাখিছে ধাৰাবাহিক তদন্ত ভাবিছো আমি নিহাৰজ্যোতি শৰ্মা পৰিয়াল আৰু আৰক্ষীক বিভূতিত পেলাই শ্বিলঙত থকাৰ তথ্য লাভৰ পিছতে ভাৱনা সন্দৰ্ভত অধিক তথ্য লাভৰ বাবে বদ্ধপৰিকৰ এতিয়া আৰক্ষী শেহতীয়াকৈ প্ৰেমিক নিহাৰজ্যোতি শৰ্মাৰ বাসগৃহত আৰক্ষীৰ অভিযান এইটো মহানগৰীৰ হাতীগাঁওস্থিত নিহাৰৰ বাসগৃহ নিশা হাতীগাঁও আৰক্ষীৰ সহযোগত নিহাৰক লগত লৈ জালুকবাৰী আৰক্ষীয়ে চলাইছে অভিযান কিয়নো নিহাৰজ্যোতিৰ ফোনত ভাৱনাৰ হোৱাটছআপ লগ ইন থকাৰ তথ্য পাইছিল আৰক্ষীয়ে অৱশ্যে পৰিয়ালৰ লোকে প্ৰকাশ কৰা অনুসৰি তেনে কোনো আপত্তিজনক তথ্য নাই নিহাৰৰ সৈতে স্বভাৱগতভাৱে শান্ত নিহাৰক এতিয়া ফচুৱাৰ চেষ্টা কৰিছে বুলি অভিযোগ নিহাৰৰ পৰিয়ালৰ মতে প্ৰায় 3 বছৰ ধৰি সম্পৰ্কত আছিল নিহাৰ ভাৱনা প্ৰায়ে নিহাৰৰ ঘৰলৈ আহিছিল ভাৱনা নিহাৰৰ পিতৃ মাতৃৰ সৈতেও আছিল ভাৱনাৰ ভাল সম্পৰ্ক বিহুৰ পূৰ্বেও নিহাৰৰ ঘৰলৈ আহিছিল ভাৱনা নাছিল কোনো চিন্তাৰ অৱকাশ নাছিল কোনো মানসিক অশান্তিৰ চিন আৰু তাই বিহুৰ আগদিনা আহি পাৰ মাংসৰে ভাত খুৱাইছো বিহুৱান দিছো আমাক সেৱা কৰি গৈছে তাৰ পিছত তাই এইটো কিয় কৰিলে বুজি নাপায় এই 3 বছৰত আপোনালোকে কিবা তেনেকুৱা হেৰি পাইছিলে নেকি অভিযোগ পাইছিলে নেকি নাই তাই বঢ়িয়াকে কৈছে তাই ধুনীয়াকে কথা বাৰ্তা পাতিছে তাই একো ভেজাল নাই এতিয়া তাই কাৰ পৰচনাত কৰি এইটো কৰিছে মই বুজি নাপাওঁ কিন্তু সেইদিনা হৈছিল কি কিয় ভাৱনা অকলেই ওলাই গৈছিল নিহাৰৰ পিতৃ মাতৃয়ে প্ৰকাশ কৰা অনুসৰি ঘৰৰ পৰা ওলাই যোৱাৰ আগত আৰু পিছত নিহাৰৰ সৈতে হোৱাটছএপ যোগে হৈছিল কথা বতৰা ঘৰৰ পৰা অকলেই ওলাই যাবলৈ মানা কৰিছিল নিহাৰে আগমুহূৰ্তলৈ থকা ভাৱনাই কিয় পিছ মুহূৰ্তত মাকক আই এম ইন ডেঞ্জাৰ বুলি মেছেজ কৰিলে প্ৰশ্ন উত্থাপন কৰিছে এতিয়া নিহাৰৰ পিতৃ মাতৃয়ে তেতিয়া প্ৰশ্নটো হৈছে এইটো তাই যদি তাক ফোন কৰিছে বয়ফ্ৰেণ্ড 1 ছেকেণ্ডত সি বাইকত গুচি যাব পাৰে হয়নে তাক ফোন নকৰি মাকক কিয় ফোন কি বুলি ফোন কৰিছিলে বিপদৰ এটা হেৰি দিছে ভইচ মেছেজ দিছে তাই কৈছে ক'ত আছে তুমি উবেৰত আছো কিন্তু উবেৰত লাগিছে মই কোনো ভইচ মেছেজ দেখুওৱা তুমি কেনেকৈ টাকাৰ ইটো গতিকে তাৰ পিছত কৈছে নিহাৰক কৈছে তুমি গ'লা আই এম ইন বুলি কৈছে আই এম ইন তাত বেলেগ একো তাৰ পিছতে মাকক মেছেজ 1 মিনিটতে মেছেজ দিছে আই এম ডেঞ্জাৰ এতিয়া প্ৰশ্ন হ'ল এনে কি মানসিক দ্বন্দ্বত ভুগি শ্বিলং পালেগৈ ভাৱনা শ্বিলং পোৱাৰ অন্তৰালত আছে নেকি তৃতীয় পক্ষৰ হাত অৱশ্যে ঘটনাৰ উচিত তদন্ততহে পোহৰলৈ আহিব সমগ্ৰ ঘটনাৰ প্ৰকৃত ৰহস্য নিউজ ডেস্ক ৰিপৰ্ট আসাম টক্স